আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ কুলহাটী গাঁৱৰ কোনাদিয়া চুপাত আৰু মোৰ লগত আছে এই ফুলৰ বাগানৰ স্বত্বাধিকাৰ প্ৰভাত দাস ডাঙৰীয়াদেৱ। আজি জানিবলৈ চেষ্টা কৰিম এই ফুলৰ বাগানৰ জৰিয়তে ফুলৰ খেতিৰ জৰিয়তে তেওঁ কেনেকৈ উপকৃত হৈছে আৰু তেওঁ কৰ্মসংস্থাপনৰ পথ কেনেকুৱাকৈ বাছি লৈছে আৰু লগতে নিজৰ লগতে কেইবাজনকো কৰ্মসংস্থাপনৰ পথ দিছে। এই বিষয়ে সবিশেষ জানিবলৈ তেখেতৰ লগত পোনপটীয়াভাৱে আমি কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম প্ৰভাত দাস। মই 1993 পৰা এই ফুলৰ খেতি আৰম্ভ কৰিছোঁ। তেতিয়া প্ৰথম কৰিছোঁ মই এক কথামতে ফুলৰ খেতি কৰিছিলোঁ। কমনে বাঢ়ি গৈ এতিয়া মই প্ৰায় 6 বিঘা 7 বিঘা মাটিত এই মেডিকেল খেতি কৰোঁ। প্ৰায় ৰজনীগন্ধা আছে। অৰ্কিড ফুলটো এতিয়া মোৰ বেয়া হৈ গ'ল। অৰ্কিড ফুল কৰিছিলোঁ। ফুল খেতি এটা কাৰণে কৰা যায়, তাৰমানে 1 বিঘা মাটিত ফুল খেতি কৰিলে মিনিমাম খৰচ হয় আপোনাৰ 10,000 টকা। 10,000 খৰচ হয়। 10,000 খৰচটো বাদ দিলে আপোনাৰ লাভ অংশ মিনিমাম 25,000 পৰা 1 লাখ টকালৈকে আপুনি ইনকাম পাব পাৰে 1 বিঘা মাটিত। এতিয়া চাওক, এতিয়া মই বিশ্বকৰ্মা পূজা আহি আছে। বিশ্বকৰ্মা পূজাত ফুলৰ দাম যথেষ্ট আহে। দুৰ্গা পূজা, কালী পূজা, সৰস্বতী পূজা আৰু শিৱ পূজা, এইকেইটা ছিজন মাৰিব পাৰিলে আপোনাৰ ফুলত কোনো প্ৰব্লেমেই নাই। আৰু বাকী ফুল আমাৰ গোটেই 12 মাহে থাকে। ফুলৰ ইনকাম বেছি, কাৰণ 1 বিঘা মাটি ধান খেতি কৰে 10,000 তাতো খৰচ হয়। কিন্তু মিনিমাম যি 25 মনো ধান পায়, কিমান টকা পাব? 10,000 টকা পাব 1 বিঘা মাটিত। গতিকে আমি ধান খেতি নকৰি আমি ফুলৰ খেতি কৰোঁ। আপোনাৰ কিমান বিঘা মাটিৰ ফুলৰ খেতি আছে বৰ্তমান? মই এতিয়া 6 বিঘা মাটিত এই মেডিকেল লগাই আছোঁ। আপুনি দেখা পাইছে বেহতা লগাই আছোঁ। 6 বিঘা মাটি মেডিকেল এতিয়া ফুলিবলৈ ওলাইছে। আৰম্ভ হৈছে। এতিয়া এইখিনি ফুলি সম্পূৰ্ণ ফুলি যাব। এটা পৰিৱেশেই বেলেগ হ'ব। সুন্দৰ পৰিৱেশ এটা মানে দেখাব। আৰু আপুনি দুৰ্গা পূজাৰ পিছত আহক, সুন্দৰ পৰিৱেশ দেখা পাব। হয়, চাকৰিৰ পিছত দৌৰি নাথাকি যদি এইদৰে খেতিৰ প্ৰতি মনোগ্ৰাহী হয় যুৱ সমাজে, তেতিয়াহ'লে নিশ্চয় এটা ভাল কৰ্মসংস্থাপনৰ পথ লগতে নিজে স্বাৱলম্বী হ'ব পাৰিব। সুন্দৰ কাৰণ ফুলৰ খেতিত বিশেষ কষ্ট নাই। অকণমান কষ্ট কৰিব লাগিব। তাত মেৰিপতি যিখিনি মানে ঘূৰি আছে, মই ভাবোঁ সিহঁতে ফুল খেতি কৰক। ফুল খেতি কৰিলে যথেষ্ট পইচা পায়। মাক দেউতাক পইচা আহিব। আমাৰ চুবুৰীত যিখিনি ল'ৰা ছোৱালী আছে, কোনো মাক দেউতাকৰ হাত নাপাতে। প্ৰত্যেকে ফুল খেতিত ব্যস্ত হৈ যায়। এইবিলাক যে ফুলবিলাক যে ৰুইছে, ইয়াৰতো পুলিৰ পৰা নহয়, কাটিঙৰ পৰা মাদাৰ প্লেণ্ট হয়। মাদাৰ প্লেণ্টটো আমি হেৰি পৰা কেতিয়াবা সংগ্ৰহ কৰোঁ। আৰু মাদাৰ প্লেণ্টটো ৰাখি পেলাই তাৰ পৰা আমি পুলি সংগ্ৰহ কৰি বঢ়াই থাকোঁ। আৰু পুলিও বিক্ৰী কৰোঁ, ফুলো বিক্ৰী কৰোঁ। দুটাই চলে আমাৰ। এইবিলাক খেতি কৰি আছে, এইবিলাক লগাই আছোঁ, কাম কৰি আছে। আপোনাৰে মানুহ নহয় মানে এতিয়া ফুলৰ কাম কৰি আছে। 10টা বজাত তেওঁলোকে আকৌ কি কৰিব, এৰি দি পেলাই মোৰ ছাগলী ব্যৱসায় আছে, তেওঁ ছাগলী পথাৰত চৰাব লৈ যাব। আৰু পৰিৱেশটো চাওকচোন কি সুন্দৰ। এইখিনি কুলহাটী পাহাৰখন আৰু এইখিনি বৃহত্তৰ এলেকাটো সম্পূৰ্ণ ফুলৰ ব্যৱসায় হয় ন? ফুলৰ মানে খেতি হয়। ফুলৰ খেতি হয়। আপুনি পানী যোগানৰ ব্যৱস্থা ৰাখিছে? বেছিং আছে, মানে লাগবই পানী যোৱাৰ কাৰণে। আৰু এইবিলাক ফুলৰ পুলি, এইবিলাক ফুলৰ কাটিং কৰে। কাটিং কৰিছে, কাটিং কৰি পেলাই এইবিলাকো আকৌ মেইন ফিল্ডত লৈ যাম ইয়াৰ পৰা। এইবিলাক ৰোৱাৰ পিছত হ'ব। আকৌ মই দেখিছোঁ এইবিলাক ঔষধ চাগে, ঔষধৰ এই ঘাঁহবন যেতিয়া বেছি হয়, ঘাঁহবন বেছি হ'লে মানে এইটো আমি এই ৰাউণ্ডআপটো ইউজ কৰিছোঁ। আৰু এইটো হৈছে আমাৰ ভিটামিন। সোনকালে ফুলটো অহাৰ কাৰণে এই ভিটামিন ইউজ কৰোঁ। এইবিলাক ভিটামিন ইউজ কৰোঁ। এইবিলাক ইউজ কৰিলে ফুলটো সোনকালে আমাৰ গ্ৰোথটো আহে। ভালেই। সেইপিনেও আপোনাৰে নে? সেইবিলাক আমাৰ অকণমান চাই লওঁ, সেইপিনে চাব পাৰিম। পানী যোগানৰ ব্যৱস্থা আছে। আৰু সুন্দৰ এইটো মানে যাতে জেকা নালাগে সেইটোৰ ব্যৱস্থাও কৰিছে আপুনি। পানী যাব লাগিব। এইবিলাক ৰুইছে ন? এতিয়া ৰুইছে। মই পিছৰ ভিডিঅ'ত দেখুৱাম যেতিয়া সম্পূৰ্ণ ফুল ফুলি যায়। আকৌ এটা ভিডিঅ' বনাম, তাত মই দেখুৱাম নিশ্চয়। এইবিলাক ফুলিব লৈছে আৰু এই ফুলটো শতকৰা বহুত হয়নে? হাজাৰ মালা আজি তাৰিখত এই 20টা ফুলত এডাল মালা হয়। 20টা ফুলত এডাল মালা তৈয়াৰ কৰোঁ আমি। আৰু 20টা ফুলৰ এডাল মালাত আপুনি আজি তাৰিখত আমি এডাল মালাত 15 টকা যায় আছে। 15 টকা। আৰু গুৱাহাটীততো এডাল মালাত 50 টকালৈকে বিকে। 50 টকালৈকে যায়। আমি হোলচেল বিকি আছোঁ। হোলচেলাৰত আপোনাৰ 15 টকা। গতিকে সঁচাকৈ সেইপিনে এই এলেকাটো গোটেই কেইদিনমান পিছত সম্পূৰ্ণ ফুলৰ খেতি হ'ব। ফুল লগাইছোঁ, কিন্তু ফুল ফুলা নাই। গতিকে পিছৰ ভিডিঅ'ত আমি সম্পূৰ্ণকৈ দেখুৱাম কেনেকুৱাকৈ ফুলবিলাক ফুলি থাকে। তেতিয়া আকৌ বনাম। এতিয়া জাষ্ট ফুলিবলৈ আৰম্ভ হৈছে।
এতিয়া আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি বৰ্তমান সময়ত এনেকুৱা এটা পদক্ষেপ লৈ নিজৰ লগতে আনকো কৰ্মসংস্থাপনৰ পথ দেখুৱাইছে। আপুনি এজন সফল মানে ফুলৰ খেতিৰ ব্যৱসায়ী হওক। গতিকে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু ধন্যবাদ।